নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আছামিজ টিউটৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এটা অতি প্ৰয়োজনীয় বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। বিষয়টো হ'ল ভাৰ্বৰ লগত আইএনজি যোগ কৰা কেইটামান অতি প্ৰয়োজনীয় নিয়মাৱলী। ভাৰ্বৰ লগত আইএনজি যোগ কৰোঁতে কিছুমান ৰুল প্লে কৰে। এতিয়া প্ৰথমটো ৰুল হ'ল যিবোৰ ভাৰ্বৰ শেষৰ বৰ্ণটো ই থাকে তেনে ক্ষেত্ৰত আইএনজি যোগ কৰোঁতে শেষৰ ইটো আঁতৰাই আইএনজি যোগ কৰা হয়। যেনে মুভ প্লাছ আইএনজি মুভিং, টেক প্লাছ আইএনজি টেকিং, ৰাইট প্লাছ আইএনজি ৰাইটিং, শেষৰ ইটো উঠি যোৱা হৈছে আইএনজি যোগ কৰোঁতে। ছেকেণ্ড ৰুলটো আমি চাওঁ, যিবোৰ ভাৰ্বৰ শেষৰ বৰ্ণ তিনিটা CVC অৰ্থাৎ কনচনেণ্ট ভাৱেল কনচনেণ্ট ৰূপত থাকে তেনেবোৰ ভাৰ্বৰ ক্ষেত্ৰত আইএনজি যোগ কৰোঁতে শেষৰ কনচনেণ্টটো ডাবল লিখা হয়। আৰু এটা ইম্পৰ্টেণ্ট কথা, শেষৰ CVCটো উচ্চাৰণ কৰোঁতে তাত প্ৰেছাৰ পৰিব লাগিব, তেতিয়া আইএনজি যোগ কৰোঁতে শেষৰ কনচনেণ্টটো ডাবল হৈ যায়। উদাহৰণস্বৰূপে চিট প্লাছ আইএনজি চিটিং, ৰান প্লাছ আইএনজি ৰানিং, চুৱেম প্লাছ আইএনজি চুইমিং। গতিকে ভাৰ্বৰ শেষৰ বৰ্ণ তিনিটা CVC ফৰ্মত যদি থাকে তেতিয়া আইএনজি যোগ কৰোঁতে শেষৰ কনচনেণ্টটো ডাবল হয়। নেক্সট 3 নম্বৰ ৰুলটো চাওঁ। CVC ৰুলৰ ব্যতিক্ৰম অৰ্থাৎ আগৰ যিটো আমি ৰুল আলোচনা কৰিছোঁ তাৰ ব্যতিক্ৰম হয়, যদি কোনো ভাৰ্ব 2 or more than 2 syllable ৱৰ্ডৰ হয় তেনে ক্ষেত্ৰত উচ্চাৰণ বা প্ৰনাউন্সিয়েশ্যন কৰোঁতে যদি ছেকেণ্ড বা লাষ্ট চিলেবলটোৰ জোৰ কমকৈ পৰিলে তেনে ক্ষেত্ৰত আইএনজি যোগ কৰোঁতে শেষৰ কনচনেণ্টটো ডাবল নহয়। উদাহৰণস্বৰূপে পেন, ইয়াত অ'ত ষ্ট্ৰেছ বেছি আৰু পেনত ষ্ট্ৰেছ কম, মানে প্ৰেছাৰটো পেনত কম পৰিছে, অ'ত বেছি পৰিছে। সেইদৰে লিচেন ৱৰ্ডটো চাই পাওঁ, লিচটোত বেছি প্ৰেছাৰ পৰিছে আৰু টেনত কম পৰিছে। গতিকে এনেধৰণৰ 2 or more than syllable ৱৰ্ডবিলাকৰ ক্ষেত্ৰত শেষৰ চিলেবলটো উচ্চাৰণ কৰোঁতে যদি তাত প্ৰেছাৰটো বাকীকেইটা চিলেবলতকৈ কম পৰে তেতিয়া তাত আইএনজি যোগ কৰোঁতে শেষৰ কনচনেণ্টটো ডাবল নহয়। যেনে অ'পেন, ইয়াৰ লগত আইএনজি যোগ কৰোঁতে অ'পেনিং, শেষৰ এনটো ডাবল হোৱা নাই। নেক্সট আহোঁ আমি লিচেন, ইয়াত লিচেন আইএনজি যোগ কৰোঁতে লিচেনিং হৈছে, ডাবল এন হোৱা নাই। ঠিক সেইদৰে অ'ভাৰ, ইয়াত আইএনজি যোগ কৰোঁতে শেষৰ আৰটো ডাবল হোৱা নাই। গতিকে এনেধৰণৰ শেষত যদি চাউণ্ডটো কমি যায় শেষৰ কনচনেণ্টটো ডাবল নহয়। এতিয়া নেক্সট 4 নম্বৰ ৰুলটো চাওঁ। 4 নম্বৰ ৰুলটো দিয়া আছে, যিবোৰ ভাৰ্বৰ শেষৰ বৰ্ণটা IE থাকে তেনেবোৰ ভাৰ্বৰ লগত আইএনজি যোগ কৰোঁতে শেষৰ I আঁতৰাই Y লিখি আইএনজি যোগ কৰা হয়। যেনে ড্ৰাই লগত আইএনজি যোগ কৰিলে I ইটো উঠি যায়, ড্ৰাইং, তাৰ ঠাইত Y লিখা হয়। লাইং হয়, ইয়াত আইটো উঠি গৈছে, আইএনজি যোগ কৰোঁতে তাৰ ঠাইত Y লিখা হৈছে। নেক্সট শেষৰটো আমি ৰুল আলোচনা কৰোঁ, 5 নম্বৰ ৰুলটো। 5 নম্বৰ ৰুলটো দিয়া হৈছে, ভাৰ্বৰ শেষৰ বৰ্ণবোৰ যদি WXY থাকে তেনে ক্ষেত্ৰত কোনো পৰিৱৰ্তন নহয়, মাথো আইএনজিটো যোগ কৰিলেই হ'ব। যেনে ড্ৰ প্লাছ আইএনজি ড্ৰয়িং, ফিক্স প্লাছ আইএনজি ফিক্সিং, ফ্লাই প্লাছ আইএনজি ফ্লাইং। আইএনজি সম্পৰ্কত আজি ইমানেই আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো।